পাৱাৰ গ্ৰাইড ৰিক্ৰুইটমেণ্ট 2024 ফালৰ পৰা নতুনকৈ ওলাইছে 73টা অফিচাৰ ট্ৰেইনিঙৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছে মই নতুন এটা ভিডিঅ'লৈ। পাৱাৰ গ্ৰিডৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 24 ডিচেম্বৰ 2024লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদ হৈছে আপোনালোকৰ 73টা পদ আৰু ইয়াৰে আপোনালোকৰ অফিচাৰ ট্ৰেইনিং এনভাইৰনমেণ্ট মেনেজমেণ্টৰ কাৰণে ওলাইছে 14টা আৰু অফিচাৰ ট্ৰেইনিং ছ'চিয়েল মেনেজমেণ্টৰ কাৰণে ওলাইছে 15টা আৰু অফিচাৰ ট্ৰেইনিং HR কাৰণে ওলাইছে 37টা আৰু এই HR কেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিহেতু এইকেইটা আপোনালোকৰ হাই লেভেলৰ পদ। আৰু 4 নম্বৰ অফিচাৰ ট্ৰেইনিং PRৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন উইথ ফুল টাইম PG ডিগ্ৰী ইন অৰ ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন আপোনালোকে কৰা হ'ব লাগিব আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 28 বছৰলৈকে পাৰিব, যদিহে OBC হয় তেতিয়া তাতকৈ 3 বছৰ বেছি হ'লেও পাৰিব আৰু SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ SC ST PWD আৰু এক্স ছাৰ্ভিচমেনসকলে দিব নালাগে, আদাৰ্ছসকলে দিব লাগিব 500 টকা আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু এই পদকেইটাৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 4 ডিচেম্বৰৰ পৰা আৰু অনলাইন এপ্লাই কৰা আপোনালোকৰ অন্তিম ডেট হ'ল 24 ডিচেম্বৰ। তো আপোনালোকে 24 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।